যি সময়ত চৰকাৰে স্বচ্ছতাৰ শ্লোগান দি জনসাধাৰণক অনাময় আঁচনিৰ জৰিয়তে চৌদিশৰ পৰিৱেশ নিকা কৰিব বিচাৰিছে তেনে সময়ত দৰঙৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত চৰকাৰক বুঢ়া আঙুলি দেখুৱাই একাংশই মলমূত্ৰ ত্যাগ কৰি পৰিৱেশ বিনষ্ট কৰি তুলিছে। চাইল্ড প্ৰটেকশ্যনৰ মিটিং আছিল, তাতে হলত আমি কৰিবই নোৱাৰিলোঁ কাৰণ কৰিডৰটো আৰু বাৰাণ্ডাত গোটেই হাগি থৈ দিছে। চৰকাৰে যিমানে আঁচনি নকৰক জনসাধাৰণৰ মন যদি আওপুৰণি হৈ থাকে তেন্তে কোনো আঁচনিয়ে সুফল নাপায়। একাংশ হীন মানসিকতাৰ ব্যক্তিৰ বাবে বিনষ্ট হৈ পৰে পৰিৱেশবোৰ। চেঙেলীয়াজাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰিৱেশো তেনে একাংশ ব্যক্তিয়ে বিনষ্ট কৰি তুলিছে। গাঁও পঞ্চায়তখনৰ সভাগৃহত নিতৌ মলমূত্ৰ ত্যাগ কৰি দুৰ্গন্ধময় কৰি তুলিছে পৰিৱেশ। উপায়হীন হৈ পঞ্চায়তখনৰ কৰ্মচাৰীসকলে দুৰ্গন্ধময় পৰিৱেশৰ মাজতে কাম কাজ চলাই আহিছে। পঞ্চায়ত কাৰ্যালয়ত স্থাপন কৰা পানী ফিল্টাৰৰ পাইপো ২-৩বাৰকৈ কোনো দুৰ্বৃত্তই ভাঙি পেলোৱাত পঞ্চায়তখনত বৰ্তমান পানী যোগান ব্যৱস্থা নাই বুলি কৰ্মচাৰীয়ে জানিব দিয়ে। পঞ্চায়তখনত সঘনাই ঘটি থকা এই কুকাৰ্যত সচেতন মহলে তীব্ৰ গৰিহণা দি দুৰ্বৃত্তৰ উচিত শাস্তিৰ দাবী জনাইছে। হয় মাহতো আপুনি যেহেতু চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ সচিব আৰু আমি ইয়াত ৰাইজ আহি আজি কেন্দ্ৰগুৰি মানুহ ইয়াত পঞ্চায়তটো চেঙেলীয়াজাৰ গাঁও পঞ্চায়তটো শিপাজা উন্নয়ন খণ্ডৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তটো কেন্দ্ৰগুৰি গাঁৱত অৱস্থিত আৰু কেন্দ্ৰগুৰি গাঁৱত সততে বাৰাণ্ডাত অফিচৰ বাৰাণ্ডাত মানুহে শৌচ পেচাব কৰে। আজিও দেখা পাইছোঁ ইয়াত মানুহে শৌচ পেচাব কৰাৰ তাৰ বিস্তাৰ আৰু মানুহে দুৰ্গন্ধত ৰ'ব নোৱাৰি ইয়াৰ পঞ্চায়তৰ পৰা আঁতৰি যাব লগা বাধ্য হৈছে। ইয়াত পানী টেংকিৰ কিছুমান পাইপ ফাটি থকা দেখাবলৈ পাইছোঁ। এতিয়া আপুনি এই যে পঞ্চায়তৰ বাৰাণ্ডাত মানুহে লেট্ৰিন কৰে শৌচ পেচাব কৰে আপুনি কি ক'ব বিচাৰে? আমি কি কৰিম, যোৱাকালি আমাৰ ইয়াতে এখন চাইল্ড প্ৰটেকশ্যনৰ মিটিং আছিল, তাতে হলত আমি কৰিবই নোৱাৰিলোঁ কাৰণ কৰিডৰটো আৰু বাৰাণ্ডাত গোটেই হাগি থৈ দিছে, পায়খানা কৰি থৈ দিছে। গতিকে এতিয়া আমি বাহিৰত কৰিছোঁ মিটিংখন, আজিও বহিব নোৱাৰা অৱস্থা। গোটেই ইয়াৰে কোনে পায়খানা কৰিছে আমিতো ক'ব নোৱাৰোঁ। এতিয়া ইয়াৰ স্থানীয় মানুহখিনি ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে, নহ'লে ইয়াতে আমি অফিচ কৰি থকাৰ এটা কোনো নাথাকিব, পৰিৱেশে নাই। ইয়াতে যিহেতু শৌচ পায়খানা বাহিৰতে কৰে, বাৰাণ্ডাত কৰে, ফিল্ডত কৰে, গতিকে ইয়াতে থকাৰ পৰিৱেশ নাই। গতিকে স্থানীয় ৰাইজে ইয়াৰ ব্যৱস্থাটো কৰিলে ভাল হয়। হয় মই আপুনি চেঙেলীয়া পঞ্চায়তৰ মানুহ, চেঙেলীয়া পঞ্চায়ত এটা বাৰাণ্ডাত এটা মানুহে হাগি থাকে, প্ৰতিটোতে মানে বিষ্ঠা মানুহ থাকিব নোৱাৰা গোন্ধত। আপুনি কি কয়? কি কয় এইটোতো বিৰাট অসভ্য কাম কৰিছে। এনেকুৱা কাম কৰে নেকি মানুহে? এইখন সামাজিক অনুষ্ঠান, ৰাইজ আহি আছে ইয়াতে। আপোনাৰ ঘৰটো কোন গাঁৱত হ'ব বাৰু? কেন্দ্ৰগুৰিতে। কিন্তু আপুনি ইয়াৰ গৰি নৰিছে নহয় জানো? নাই এতিয়া পঞ্চায়তৰ মানুহ থাকিব নোৱাৰে, ছেক্ৰেটাৰীয়ে কৈছে যে পঞ্চায়তৰ মানুহ থাকিব নোৱাৰে আৰু লগতে আমাৰ পাব্লিক থাকিম ইয়াতে আহি। এই ঘৰটো ক'ত আছে খবৰ? আমাৰ কেন্দ্ৰগুৰিতে হ'ব। এতিয়া ছেক্ৰেটাৰীয়ে কৈছে যে মানুহে কৈছে ইয়াত অহা মানুহে কৈছে যে পঞ্চায়তৰ বাৰাণ্ডাত সততে সদায় প্ৰায় সদায় বুলি সততে ইয়াত মানুহে তাৰমানে শৌচ কৰে। আজিও ইয়াত দেখা পালে মানে দুৰ্গন্ধত মানুহ ৰ'ব পৰা নাই, মানে দুৰ্গন্ধত বাৰাণ্ডাত শৌচ কৰা প্ৰত্যক্ষ আছে। আমাৰ ভিডিঅ'ত আমাৰ তাৰ প্ৰত্যক্ষ ছবি এই চাব। আপুনি কি ক'ব খোজে ইয়াত? এই যে ৰাইজে এইবিলাক কালি মিটিং আছে, থাকিব নোৱাৰিলে কি হ'ব? চৰকাৰী অফিচ এটা, ইয়াত মানুহ থাকিব নোৱাৰে।